হেল্ল' এভৰিৱান, এয়া হৈছে মোৰ আজি দুপৰীয়াৰ কাহিখন আৰু আজি বনালোঁ মই এগ কাৰী। তেনেহ'লে আহকচোন মই কেনেকৈ বনালোঁ দেখুৱাওঁ। এয়া প্ৰথমে মই আলু আৰু কণীকেইটা বইল কৰি ল'লোঁ, তাৰপাছত কণীকেইটা এৰাই ল'লোঁ আৰু আলুকেইটা পিটিকা কৰি ল'লোঁ। আৰু এতিয়া চপাৰ এটাত পিঁয়াজ এটা, বিলাহী দুটা, আদা নহৰু জলকীয়া একেলগে চপ কৰি ল'লোঁ। তাৰপাছত কেৰাহীখনত তেল অকণমান দি দিলোঁ আৰু হালধি দি কণীকেইটা ফ্ৰাই কৰি ল'ম। আৰু এয়া কণীকেইটা ফ্ৰাই কৰা হৈয়ে গ'ল আৰু সেইখিনি তেলতে আকৌ অলপমান তেল দি ইয়াতে দুটা তেজপাত আৰু কেইটামান জিৰা ফুটাই ল'লোঁ আৰু একেলগে চপ কৰি লোৱা পিঁয়াজ, বিলাহী, আদা নহৰু জলকীয়া এইখিনি একেলগে ভাজি ল'ম। আৰু ইয়াতে হালধি দি দিলোঁ আৰু মছলাৰ ভিতৰত জিৰা আৰু গৰম মছলা অকণমান দি এইখিনি ঢাকন লগাই 5 মিনিট সময় সিজিবলৈ দিলোঁ। আৰু এয়া চাইডে চাইডে তেল বিৰিঙি আহিছে আৰু এইখিনি সময়তে পিটিকি লোৱা আলুখিনি দি ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিলোঁ আৰু এয়া পানীখিনি দি দিলোঁ। আৰু পানীখিনি দিয়াৰ পাছত কণীকেইটা দি ঢাকন লগাই প্ৰায় 15 মিনিট সময় সিজিবলৈ দিলোঁ। আৰু এয়া 15 মিনিট পাছত মান ধনিয়া দি দিলোঁ আৰু এয়া মোৰ কণীৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এয়া হৈছে মোৰ আজি দুপৰীয়াৰ কাৰীখন কণীৰ আঞ্জাৰ সৈতে। আৰু মোৰ ষ্টাইলত বনোৱা কণীৰ আঞ্জাখনৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, সকলোকে বহুত বহুত ধন্যবাদ।